উজনি অসমত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা স্থান আছে আৰু আজি তেওঁলোকৰ মহাৰাজৰ জয়ন্তীত অনুষ্ঠানত উপস্থিত থাকি শুভযাত্ৰা উন্মোচন কৰি মই যথেষ্ট নিজকে সৌভাগ্য ভাবিছোঁ। উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে এই শিক্ষানুষ্ঠান আৰু আগবাঢ়ি যাওক আৰু সফলতা লাভ কৰক। আৰু ইয়াত যে আজি সকলোৱে যে পুৰণা বেচৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈছে, যথেষ্ট মৰমৰ আৰু এটা এনাজৰী এটা বাতাবৰণ মই দেখা পাইছোঁ। তাৰ বাবে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ পৰৱৰ্তী দিনত এইখন স্কুলত উন্নয়নৰ ক্ষেত্ৰত যদি আমিও স্থানীয় সাংসদ হিচাপে যদি কিবা এটা আগভাগ কৰিব সহায় কৰিব পাৰোঁ, তেন্তে নিশ্চয় পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। উচ্চতৰ মাধ্যমিক বিদ্যালয় বেতবাৰী অঞ্চলটোৰ আটাইতকৈ পুৰণি শিক্ষানুষ্ঠান, এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, য'ত এতিয়ালৈকে 20,000তকৈ অধিক ছাত্ৰ ছাত্ৰী ইতিমধ্যে ইয়াৰ পৰা ওলাই গৈ দেশৰ অৰঙে ৰঙে প্ৰতিষ্ঠা লাভ কৰিছে। কোনোবা যদি উপাচাৰ্য হৈছেগৈ, কোনোবা ভাল ক্ৰীড়াবিদ হৈছে, কোনোবা সাংস্কৃতিক ক্ষেত্ৰখনত দখল দিছে, কোনোবা ভাল ৰাজনৈতিক নেতা হৈছে। গতিকে আমি আশা ৰাখিছোঁ যে বেতবাৰী এই ধাৰা অব্যাহত ৰাখিম। এতিয়ালৈকে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ অতি সফলভাৱে হৈ গৈছে। ইয়াত আচলতে প্ৰতিদিনে 5,000ৰ অধিক মানুহ প্ৰতিদিনে থাকে। নিশা 12 বজালৈকে প্ৰগ্ৰেম হৈছে। প্ৰতি ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আপোনালোকে দেখিলে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। তাতে এটা গজৰাজক লৈ পিছত সাংস্কৃতিক দলসমূহ গৈছে, বিহু গৈছে, বেণ্ড পাৰ্টি গৈছে, বিভিন্ন ধৰণৰ সমাহাৰ হৈছে, সাংস্কৃতিক সমাহাৰ হৈছে। গতিকে বেতবাৰীৰ ঐতিহ্যক ধৰি এক যুগান্তকাৰী এটা কাম হৈছে বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াত অংশগ্ৰহণটো দেখিলে আপোনালোকে নিজেই উপলব্ধি কৰিছে যে ইয়াত মানুহৰ অন্তৰাত্মা কিদৰে জড়িত হৈ আছে আৰু বিদ্যালয়খনৰ উত্তৰণৰ কাৰণে সকলো যে একেটা যাত্ৰাত চামিল হৈছে, কান্ধে কান্ধ মিলাই এক ইতিবাচক যাত্ৰাৰ দিশে আমাৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় অগ্ৰসৰ হৈছে। আহিবলগীয়া দিনত মই আশা ৰাখিম যে অসমৰ বিদ্যালয়ৰ মাজত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এটা জিলিকি থকা তৰা হৈ থাকে। উজনি অসমত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা স্থান আছে আৰু আজি তেওঁলোকৰ মহাৰাজৰ জয়ন্তীত অনুষ্ঠানত উপস্থিত থাকি শুভযাত্ৰা উন্মোচন কৰি মই যথেষ্ট নিজকে সৌভাগ্য ভাবিছোঁ। উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে এই শিক্ষানুষ্ঠান আৰু আগবাঢ়ি যাওক আৰু সফলতা লাভ কৰক। আৰু ইয়াত যে আজি সকলোৱে যে পুৰণা বেচৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈছে, যথেষ্ট মৰমৰ আৰু এটা এনাজৰী এটা বাতাবৰণ মই দেখা পাইছোঁ। তাৰ বাবে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ পৰৱৰ্তী দিনত এইখন স্কুলত উন্নয়নৰ ক্ষেত্ৰত যদি আমিও স্থানীয় সাংসদ হিচাপে যদি কিবা এটা আগভাগ কৰিব সহায় কৰিব পাৰোঁ, তেন্তে নিশ্চয় পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম।